এই পত্ৰখন বীৰ লাচিত সেনাৰ মুখ্য সচিবলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰেৰণ কৰিছে। প্ৰসংগ শৃংখল চলিহা। বীৰ লাচিত সেনাৰ পৰা শৃংখল চলিহাক এমাহৰ কাৰণে বিশ্ৰাম দিয়া হৈছে। তাৰ পিছতেই প্ৰতিক্ৰিয়া অখিল গগৈ। বীৰ লাচিত সেনাক ধন্যবাদ জনালে অখিলে, কিন্তু বিশ্ৰামৰ পিছতো শৃংখল চলিহাই ক'লে অখিল গগৈয়ে ফূৰ্তি পাব নালাগে। এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিছুমান মানুহে ফূৰ্তি পাব নালাগে যে অখিল গগৈ আমাৰ চিফ ছেক্ৰেটাৰীলে পত্ৰ দিলে, বীৰ লাচিত সেনা দুভাগ হৈ গ'ল। এইটো ফূৰ্তি পাব নালাগে। অখিল গগৈয়ে ক'লে যুৱদলত অনুষ্ঠিত নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে। শৃংখল চলিহাই ক'লে নাগৰিক সভাৰ প্ৰস্তাৱ আমি নামানো। যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। নাগৰিক সভাটো হোৱা নাই, আজি ৰাইজৰ দলৰ সভাত যিখিনি প্ৰস্তাৱ ল'লে আমিতো সেইখিনি নামানো। এখন ৰাইজৰ দলৰ সভাহে হৈছিলে আজি। ৰাইজৰ দলৰ সভাৰ আমি কোনো প্ৰস্তাৱ নামানো। অখিল গগৈয়ে ক'লে আত্মসন্মান আছে যদি শৃংখল চলিহাই বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে, তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে। আৰু অখিল গগৈয়ে ফূৰ্তি পাব নালাগে যে ৰন্তু পানী ফুকন আৰু শৃংখল চলিহাৰ মাজত কাজিয়া হৈছে বুলি। এখন লাভ লেটাৰে বীৰ লাচিত সেনাক দুভাগ কৰিব নোৱাৰে। অখিল গগৈৰ অভিযোগ, বীৰ লাচিত সেনাৰ নিৰ্দেশ অমান্য কৰি মুখ্যমন্ত্ৰীৰ কথা মতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছিল শৃংখল চলিহাই। সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছিলে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগাব খুজিছিলে, মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছিলে আৰু এনেকুৱা পৰিস্থিতি আহি গৈছিলে যে বীৰ লাচিত সেনাৰ সংগঠনৰ নিৰ্দেশ অমান্য কৰিও মুখ্যমন্ত্ৰীৰ কথা মতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছিল, যি কাৰণে বীৰ লাচিত সেনাই তেওঁক ৰেষ্ট্ৰিক্টেড কৰিবলগীয়া পৰিস্থিতি হৈছে। কোনো এইটো কথা ভাবি উৎফুল্লিত হ'ব নালাগে যে বাংলাদেশীৰ বিৰুদ্ধে আমাৰ আন্দোলনখন ৰখি যাব। বীৰ লাচিত সেনাক হাজাৰ হাজাৰ সৈনিকে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাব। কাইলৈ বা পুনৰ অভিযান চলিব। চিতু বৰুৱাকো কটাক্ষ কৰিলে অখিল গগৈ। চিতু বৰুৱাই ক'লে আমি সাম্প্ৰদায়িক নহয়। আনহাতে চিতু বৰুৱাৰ ক্ষেত্ৰত চিতু বৰুৱাৰ ক্ষেত্ৰততো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁৱেই একমাত্ৰ মানুহ, তেওঁৰ নিজৰ সংগঠনত সভাপতিও সম্পাদকো চাগে তেওঁৱেই। গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয়, তেতিয়াহ'লেতো উপায় নাই। মিয়াৰ উজনি অসম যাবলৈ কোৱাৰ পিছত শান্তি সম্প্ৰীতি কেনেকৈ ভংগ হ'ল? তাৰ মানে মিয়াৰ বিৰুদ্ধে মাত মাতিলে শান্তি সম্প্ৰীতি ভংগ হয় আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে মাত মাতিলে প্ৰিয় জাতীয়তাবাদী। গতিকে এই ধৰণৰ ভণ্ডামি নচলিব। আজি যিখন নাগৰিক সভা হৈছে, নাগৰিক সভাখনলৈ আমাৰ এজন প্ৰতিনিধি হিচাপে আমি শৃংখল চলিহাক পঠিয়াইছিলোঁ। আমি শৃংখল চলিহাক অহাৰ পিছত আমি গম পালো এখন নাগৰিক সভা নহয়, এখন ৰাইজৰ দলৰ নিৰ্বাচনী সভাহে হৈছে। 80% সংখ্যালঘুৰ লগত লৈ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেওঁলোকে এনে এটা প্ৰপগাণ্ডা তৈয়াৰ কৰিছে যাতে আমি কৰা যিখন আন্দোলন, এই আন্দোলনখন তেওঁলোকে ক'ব বিচাৰিছে আমি বিজেপি এজেণ্ডাত আমি কাম কৰিব বিচাৰিছো। আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো, আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, আমাৰ নেতা অখিল গগৈও নহয়, আমাৰ নেতা গৌৰৱ গগৈ নহয়। ব্যুৰ' ৰিপৰ্ট, UI365।